এনবি নিউজৰ সতীৰ্থ সন্মিলন মধ্য অসমৰ সাংবাদিকৰে বৈঠক CMDৰ সামাজিক দায়বদ্ধতাৰে সংবাদ পৰিৱেশনৰ আহ্বান নিৰপেক্ষ নহয় ৰাইজৰ পক্ষত অৱস্থান কৰক এনবি নিউজৰ সাংবাদিকসকললৈ আহ্বান CMD নৃপেন দাসৰ আপোনাৰ আপোন চেনেল এনবি নিউজে কেৱল সংবাদ পৰিৱেশনতেই নিজক সীমাবদ্ধ নাৰাখি সামাজিক দায়বদ্ধতাও পালন কৰি আহিছে বিভিন্ন সময়ত দুৰ্গতজনক সহায় কৰি মানৱীয় দায়িত্বসমূহ পালন কৰি আহিছে এইবাৰৰ বানত ৰাইজৰ দুখ দুৰ্দশাক শক্তিশালীভাৱে উপস্থাপন কৰি চৰকাৰ তথা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লগতে উপযুক্ত ব্যৱস্থা লোৱাৰ দাবী জনাবলৈ এনবি নিউজে অলপো কৃপণালি কৰা নাই বানৰ বাতৰি কৰিবলৈ গৈ এনবি নিউজ পৰিয়ালে দুৰ্গতজনক খাদ্য আৰু অন্যান্য সামগ্ৰী দি পাৰ্যমানে সহায় কৰিছে তাৰোপৰি দুৰ্নীতি ভ্ৰষ্টাচাৰ আদিৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই আপোনাৰ মৰমৰ চেনেল এনবি নিউজে চেনেলটোক আৰু অধিক শক্তিশালী কৰি ৰাইজৰ মাজলৈ লৈ যাবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছে কৰ্তৃপক্ষই তাৰে অংশস্বৰূপে আজি মধ্য অসমৰ সাংবাদিকসকলৰ সৈতে অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসে এক বৈঠকত অংশগ্ৰহণ কৰে তেজপুৰ মৰিগাঁও কাৰ্বি আংলং আৰু নগাঁৱৰ সাংবাদিকসকল উপস্থিত থাকে এই বৈঠকত পৰিচালন সঞ্চালক নৃপেন দাসক উষ্ম আদৰণি জনাই এনবি নিউজৰ মধ্য অসমৰ সাংবাদিকসকলে সতীৰ্থ সাংবাদিকসকলক অধিক উদ্যম আৰু দায়বদ্ধতাৰে ৰাইজৰ পক্ষত থাকি বাতৰি কৰি যাবলৈ আহ্বান জনাই CMD নৃপেন দাসে বিভাগ হিচাপে হওক এজন ব্যক্তিক যদি আমি এটেক দি থাকিব খালি এইটো বুজা যে আপুনি পইচাৰ কাৰণে কৰি আছে এইটো নকৰিব এইটো নিউজ চেনেল নালাব নহয় আপুনি ডকুমেণ্ট দিয়ক আমি কোনো ধৰণৰ মোবাইল নকৰোঁ যাৰে নিউজ নহওক আমি বজামেই যদি আমাৰ ডকুমেণ্ট থাকে যদি সঁচা হয় মিছা নিউজ দিলে ধৰক আমিও গম পাইছোঁ এই বৈঠকত উপস্থিত থাকে এনবি নিউজৰ মহাপ্ৰবন্ধক দাদুমণি বৰা পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মা সহযোগী সম্পাদক জুনজ্যোতি দত্ত বৰা আৰু মধ্য অসমৰ ব্যুৰো বাহাৰুল ইছলাম সকলোৱে অধিক একাগ্ৰতা আৰু উদ্যমেৰে ৰাইজৰ হৈ বাতৰি কৰি যাবলৈ সাংবাদিকসকলক আহ্বান জনোৱাৰ লগতে দিহা পৰামৰ্শ আগবঢ়ায় ব্যুৰো ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা